এন্ধাৰে আৱৰা দিনতো গোৱা হ'বনে গান, নিশ্চয় গোৱা হ'ব এন্ধাৰে আৱৰা দিনৰ গান। এয়া মই কোৱা কথা নহয়, এয়া বিশ্ববিখ্যাত নাট্যকৰ্মী কবি বাৰ্টল ব্ৰেখটে লিখি যোৱা এটা কবিতা। অৰ্থাৎ এই সময়খিনিয়ে এজন শিল্পীৰ মনত যিবোৰ অনুভূতিৰ জন্ম দিব, তেওঁৰ শিল্পকৰ্মত তাকেই প্ৰকাশ পাব। গতিকে কোনোবা এজন গায়ক, কোনোবা এজন চিত্ৰশিল্পী, কোনোবা এজন কবিয়ে যদি বৰ্তমান সময়ক প্ৰতিনিধিত্ব কৰি বৰ্তমান সময়ক ৰিফ্লেক্ট কৰা তেওঁ শিল্প সৃষ্টি কৰে, তেতিয়াহ'লে তাক আমি বাধা দিয়াটো অনুচিত। আমি দেখিছোঁ যে তেওঁলোকে গণতান্ত্ৰিক উপায়ে গণতান্ত্ৰিক দেশ এখনত নিজৰ মত প্ৰকাশ কৰিছে। গছ কটাটো তেওঁলোকে যদি ভাবিছে যে এয়া ভুল কথা, বেয়া কথা, এয়া সমাজৰ কাৰণে অনিষ্টকাৰী, তেতিয়াহ'লে তেওঁলোকে নিজৰ গান, নাটক, চিনেমাৰ মাধ্যমেৰে তাক কেৱল জনাইছে, ৰাইজক জনাইছে, আৰু সেয়া তেওঁলোকৰ সম্পূৰ্ণৰূপে এটা অধিকাৰ। গতিকে সেইটো যদি আমি কৰিবলৈ নিদিওঁ, তেতিয়াহ'লে আমি এখন দেশক গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কিবা জানো যুক্তি থাকিব? জামিন পোৱাতকৈ তেওঁলোকৰ আগদিনা গেষ্ট হাউচতো থাকিব বোলে সুযোগ পায়, সেয়া আৰু খুব ধুনীয়া কথা। গতিকে মাৰ্চেল বৰুৱা বা তেওঁলোকৰ যি সহযোগীসকলে যি ছবি আঁকিছে, মই ভাবোঁ যে এয়া আচলতে এজন প্ৰকৃত শিল্পীৰ দায়িত্ব তেওঁলোকে পালন কৰিছে। এজন শিল্পীৰ কামেই হ'ল যে এই সময়খিনিত যি ঘটি আছে, কেৱল এজন কবি বা এজন গায়কে কেৱল কোনোবা এজনী ছোৱালীৰ চকু, চুলি, বিৰহ বেদনা, এইবোৰ বিষয় লৈ তেওঁলোকে গান, নাটক, চিনেমা সৃষ্টি কৰি থাকিব নেকি? গান, নাটক, চিনেমাই এই সময়ৰ কথা ক'ব লাগিব। মাৰ্চেলৰ ছবিয়ে এই সময়ৰ কথা কৈছে আৰু তেওঁ গণতান্ত্ৰিক উপায়ে কৈছে। গতিকে গণতান্ত্ৰিক উপায়ে কোৱাৰ পিছত আচলতে তেওঁক বাধা দিয়াটো অনুচিত। অন্যথা চৰকাৰে ডাইৰেক্ট কৈ দিয়ক যে এইখন দেশত গান, নাটক, চিনেমা কৰাটো একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে। ভাবুকিৰ সন্মুখীন হোৱা নাই, ভাবুকিৰ কথাটো অহা নাই, কিন্তু আল্টিমেটলি মই হৈছোঁ বা আন কোনোবা হৈছে, কথাটো একেই। আমাৰ আজি বহুত শিল্পীয়ে আজি এই ঘটনাটো দেখাৰ পিছতো তেওঁলোকে নিশ্চুপ হৈ আছে। মই তেওঁলোকক কৈছোঁ যে আজি বেলেগৰ ঘৰ জ্বলোতে আমি ভাবিছোঁ যে বেলেগৰে ঘৰ জ্বলিছে, মোৰতো ঘৰ জ্বলা নাই, গতিকে মই কিয়নো তাতে পানী লৈ যাম নুমুৱাবলৈ, কিন্তু ঘৰ এদিন নিজৰো জ্বলিব। গতিকে এই গোটেই কথাবিলাক ভুল কথা। এয়া যি চৰকাৰেই নহওক কিয়, যি শিল্পীৰ ক্ষেত্ৰতে নহওক কিয়, এয়া সম্পূৰ্ণৰূপে এটা ভুল কথা। গতিকে সকলো কলাকুশলী, সকলো শিল্পী আচলতে মাৰ্চেল হঁতৰ সপক্ষে থিয় দিয়াটো উচিত, এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো উচিত। আৰু যদি নকৰে, কাইলৈ মোৰ যেতিয়া হ'ব, তেতিয়া মই অকলে কান্দি থাকি লাভ নাই যে আজি দেখোন মোৰ হৈ মাত মাতিবৰ কাৰণে কোনো নাই। গতিকে এই সময়ৰ দাবী প্ৰতিজন কলাকুশলীয়ে, গতিকে আৰ্টিষ্টে এই চৰকাৰৰ এই যি এটা স্বেচ্ছাচাৰিতা, তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। গোটেইবোৰতে জামিন পাব, জামিন পোৱাটো ডাঙৰ কথা নহয়, কিন্তু কথাটো হ'ল যে ছবি এখন অঁকাৰ কাৰণে কাৰোবাক যদি এৰেষ্ট কৰিবলগীয়া হয়ও, এইটো কি জেলত ভৰাই থ'বলগীয়া অফেন্স নেকি? যে 7 বছৰৰ তলৰ অফেন্স হ'লে সাধাৰণতে থানাৰ পৰা নটিচ দি সেই থানা যিজন অভিযুক্ত হয় তেখেতক যাবলৈ দিয়া হয়, সেইটো হ'ল সাধাৰণ নিয়ম। এতিয়া তেখেতলোকে এনেকুৱাকৈ একদম উগ্ৰপন্থী এজন ধৰা নিচিনাকৈ ৰাতি ধৰিছেগৈ। ৰাতি মানুহ এজনক ধৰাটো আচলতে হিউমেন ৰাইটছ ভাইলেশ্যন, কাৰোবাৰ টোপনি ক্ষতি কৰাটো এটা ভাইলেশ্যন। গতিকে হিউমেন ৰাইটছ ভাইলেশ্যন কৰি তেখেতলোকে গৈছে, ধৰিছেগৈ, এটা গ্ৰুপ গৈছে, যেন দুৰ্ধৰ্ষ চিত্ৰশিল্পী এজনক ধৰিব গৈছে, দুৰ্ধৰ্ষ উগ্ৰপন্থী এজনক ধৰিবলৈ যোৱাৰ নিচিনাকৈ। আৰু ধৰাৰ পিছত এৰেষ্ট কৰিছে, এৰেষ্ট কৰি জেললৈ প্ৰডিউচ কৰিবলগীয়া হ'ল। কি জেললৈ প্ৰডিউচ কৰি তেখেতলোকে এনেকুৱা ধৰণৰ তথ্য আনিব বিচাৰিছে নেকি? কোনখন দোকানৰ পৰা কাগজ কিনিছিল, কোনখন দোকানৰ পৰা ৰং কিনিছিল, চবকে ক্ৰিমিনেল সজাব, আৰু ক্ৰিমিনেল এটা কনস্পিৰেচি হৈছে ৰঙৰ কাৰণে, আৰু তেখেতক গোটেই ক্ৰিমিনেল কনস্পিৰেচিটোৰ কাৰণে জেললৈ দিব লাগে, সেইটোতো নহয়। গতিকে এনেকুৱা হাস্যকৰ কথাত, এনেকুৱা ধৰণৰ অপৰাধত মানুহক জেললৈ দিয়াব নালাগে। এইটো দিলে জনমানসত, সাধাৰণ মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া জোখতকৈ বেছি হয়। আমি এখন চৰকাৰ আছে, আমি আইনৰ শাসনটো আমিও বিচাৰোঁ, চৰকাৰে আইনৰ শাসন প্ৰতিষ্ঠা কৰক, যিটো আইনে কয়। এই ধৰণে মানুহৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ চলালে সেইখন শাসন চলাব নোৱাৰে। গুপ্তঘাতকৰ দিনতো চলাব পৰা নাছিলে তাৰ বেছিদিন, এতিয়া যি ধৰণৰ শাসন চলাইছে এতিয়াও চলাব নোৱাৰিব, এই সকিয়নি আমি চৰকাৰক জনাইছোঁ। চৰকাৰখনেতো এলিগেশ্যন ঢেৰ লৈ আহে, কিবা কিবি ক'ৰবাত বনাই মেলি। অখিল গগৈক যেতিয়া এৰেষ্ট কৰিছিলে শিলগুটি এটাও লৈ আহিছিলে ক'ৰবাৰ পৰা বুটলি। গতিকে এনেকুৱা ধৰণৰ চৰকাৰখনে পুলিচে অভিযোগ দিবলৈ যিকোনো বস্তু আনে, কিন্তু অভিযোগ এটা দিলেই এটা ঘটনাই জনমানসত কি ধৰণৰ প্ৰতিক্ৰিয়া কৰিব পাৰে সেইটোও কিন্তু চৰকাৰখনে জনা ভাল। এজন যুৱকৰ ওপৰত ছবিহে আঁকিছে, সেই ছবিখনৰ ওপৰত তেওঁক যদি উগ্ৰপন্থী সজাবলৈ যায়, সেইটোৱে কিন্তু বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, আৰু যাৰ ফলত আজি এই জেগাত নতুন নৱপ্ৰজন্মৰ যুৱ ছাত্ৰসকলো নিজে নিজে ওলাই আহিছে।